বনাই দি সেয়া চাওকচোন এই কেনেকৈ মাছ ভাজিছোঁ আজি মাছৰ অলপ ধুনীয়া সুস্বাদু ব্যঞ্জন বনাম মানে এয়া চাওক ধুনীয়া ডাঙৰ ডাঙৰ মাছ কি মাছ এইটো নামটো ৰ'ব চিতল মাছেই হ'বলা ময়ো মাছ ইমান বুজি নাপাওঁ তথাপি বৰ ধুনীয়া মাছটো চাওক মই ভাজিব আৰম্ভ কৰিছোঁ কৰি আপোনাৰ এইফালে মই বিলাহীটো অলপ ভাজি লৈছোঁ তাৰপিছত ভাজি লৈ এইটো আপোনাৰ জিকা ৰেডি কৰিছোঁ জিকাও দিম দেখিছেনে আৰু এয়া মটৰ মাহো দিম এইবোৰ চব মই মটৰ মাহটোও ভাজি ল'ম বিলাহী যেনেকৈ ভাজি লৈছোঁ ভাজি ল'ম মাছটো ঠিক তেনেকৈ মই অলপ ফ্ৰাই কৰি লৈছোঁ মই অৱশ্যে মাছ যে মই ডিপ ফ্ৰাইটো ভাল পাওঁ একচুৱেলি মই সদায় ডিপ ফ্ৰাই ভাল পাওঁ মই সেইকাৰণে মাছ সদায় ডিপ ফ্ৰাই কৰোঁ আৰু কিছুমানে কেঁচা কেঁচাকৈ থৈ দিয়ে মই কিন্তু ডিপ ফ্ৰাই ভাল পাওঁ টেষ্টটোৰ কাৰণে আৰু মাছটো বৰ ফুটিছে জানেনে মই অকণমান আগতে নিমখ ছটিয়াই ল'ব লাগিছিল পাহৰি গ'লোঁ কিছুমানে কয় আদাও দিব পাৰি দেখিছেনে কেৰাহীডাল কিমান ডাঙৰ অলপ সৰহকৈ বনাম তাৰমানে কেৰাহীটো দেখিছে আপুনি চাইজটো সেয়া বিলাহী দেখিছেনে বিলাহীটো হেৰি কৰি আছোঁ বিলাহী অলৰেডি ভজা হৈ গৈছে বাৰু ইয়াক অফ কৰি দিম এতিয়া বিলাহীটো মই অফ কৰি দিছোঁ আৰু মাছটো ভাজি লওঁ মাছ আৰু অলপ এইবোৰ আছে দেখিছেনে কেনেকুৱা লাগিছে বাৰু মাছটো খাওঁ খাওঁ লাগিছেনে আপোনালোকৰ এদিন আহিব আমাৰ অসমৰ মাজগাঁও তেজপুৰলৈ নিশিয়াই আপোনালোকক মাছ বনাই খুৱাব ধুনীয়াকৈ হয়নে এয়া মোৰ লগত এইজনী নেহা দেখিছেনে এয়া নেহা আৰু সেই মোৰ বেবীটো চাওকচোন কি কঢ়িয়াই থৈছোঁ এইটো চাউল খেলি আছে দেখিছেনে তাই বহুত ফূৰ্তি পাইছে একদম চাউল খেলি খেলি এইবোৰেই জীৱন আৰু কি কৰিব কওক এখন ডাঙৰ সংসাৰ আৰু মানে আৰু এয়া বোৱাৰীও ইমান গা ভাল নহয় নতুন বেবী এটা হৈছে আকৌ গতিকে বোৱাৰীক ধুনীয়াকৈ বনাই খুৱাব লাগে টেষ্টি বনাব লাগিব ন অলপ খালে ভাল পাব গাটো জোৰ পাব তো মাছটো তাৰমানে জিকা আপোনাৰ মটৰ মাহ আৰু আলু দুটামান দিয় নেকি আলু দুটামান দিওঁ নেকি বাৰু ভাবিছোঁ মই আকৌ আলু ভাল নাপাওঁ জানেনে নিদোঁ দে কৈছে নেহাই কৈছে বোলে আলু নালাগে বোলে গম পালেনে নিদোঁ তেন্তে তাই বৰ ধুনীয়া বনায় কিন্তু আজি ময়ে বনাইছোঁ তাই বেলেগ কাম কৰি আছে সেয়া আৰু চাওক আৰু আপোনালোকে তাৰপিছত আৰু বনাম তাৰপিছত আপোনালোকক আকৌ দেখাম কিন্তু মাছ মাত্ৰ চাওক কেনেকুৱা ভাল হৈছেনে ফ্ৰাইটো ভাল ফ্ৰাই কৰিছোঁনে আৰু এইখিনি আছে এইটো একদম হেতাখন ডাঙৰ লৈছোঁ মই চব বস্তু ডাঙৰ ভাল পাওঁ একদম সকলোৱে মিক্স মানে পিচি লৈছোঁ এয়া আমাৰ পৰিজনী বিক্ৰীজনী আহিছে ক'ব এখনেই সংসাৰ মানুহৰ জীৱনত সংসাৰ চলোৱাটো বহুত ডাঙৰ কথা কেতিয়াবা মতা মানুহবোৰে কয়নে হেই আজি তুমি কি বনালা হে ইমান দেৰি ৰাতিপুৱাৰ পৰা ৰাতিলৈকে কিনো কৰিলা তুমি কিছুমানে খং কৰে হয়নে কেতিয়াবা মতা মানুহটোক লগাই চাব লাগে আপুনি কৰকচোন ৰাতিপুৱাৰ পৰা ৰাতিলৈকে খানাকে বনাওক মই আপোনাৰ কামখিনি কৰিম এই যে আছিলে ভদৰী মতা সেই যে ষ্টৰিটো মনত পৰি গ'ল মোৰ গতিকে সেইবোৰ কেতিয়াবা মনত পৰি যায় এতিয়া মই অলপ মাছখিনি অলপ কাঢ়ি লওঁ ভাললৈ এইখিনি অলৰেডি হৈছে যদি আকৌ এইটো চাউলত লাগিল দেখিছেনে আপুনি আকৌ এইফালে চাউলত কি ক'ব আপুনি মানে ৰ'ব মই এতিয়া মাছটো এনেকৈ উলিয়াম এপিচকৈ উলিয়াই যাওঁ এইটো ইয়াত থ'ম হয়নে ভালেই ভাজিছোঁ ন মাছটো বেয়া ভজা নাই কিন্তু মানে ৰেচিপিটো নহয় কি মিক্স কৰিছোঁ চাওক আপোনাৰ জিৰা ধনিয়া তাৰপিছতে আৰু শুকান জলকীয়া দিলি হা হয় মা শুকান জলকীয়া দিলি অঁ কেইটা দিছ
অঁ কেঁচা জলকীয়া বাৰু কাটি দিম ওপৰত, ভাল লাগে মোৰ কেঁচা জলকীয়াটো কাটি দিলে। কেঁচা জলকীয়াটো কাটি দিম। তাৰপিছত মাছটো বৰ ফুটিছে, মোৰ ডিঙিয়ে মুখে পৰিছে, জানো কি হ'ব, পানী দি মাৰি দিছোঁ আৰু জানেনে। আপোনালোকৰ মুখখন দেখুওৱা নাই মই। তাৰপিছত আকৌ দিওঁ, এপিচ দিছোঁ, আকৌ এপিচ দিম, 2 পিচ বুজিছেনে। দিলোঁ 3 পিচ, আকৌ দিলোঁ 4 পিচ। অলপ তেল সৰহকৈ দিছোঁতো, মাছ সৰহকৈ দিব পাৰি। আজি খাহে খা আৰু হয়নে, খাব লাগিব ঠিকছে ডগৰি। মই অৱশ্যে বেছিকৈ খাব নোৱাৰোঁ, অনলি 1 পিচটোৱে বেছি হৈ যাব মোৰ। আৰু সৰু মাছো আনিছিলোঁ, কিন্তু এতিয়া সৰু মাছ নাই, তুমি নাহিবা। সৰু মাছটো এতিয়া নবনাওঁ, পিছত বনাম হয়নে। আৰু এয়া চাওক ভাজি আছোঁ, ভাজিব জানিছোঁনে বাৰু। মই আকৌ বৰ এক্সপাৰ্ট নহয়, তথাপি মই বোলে বৰ ধুনীয়া বনাওঁ, সুস্বাদু। মই বনালে বোলে বৰ টেষ্টি হয়, মানে কি ক'ব আৰু। এইটো মেছ ভালেই ভাজিছোঁ ন। এফালে এতিয়া মই কি কৰিম, বিলাহীটো এটা মানে পটত লৈ ল'ম। ইয়াতে তোমাৰ মটৰ মাহটো ভাজি দিম, অলপ কেঁচা হৈ থাকিলে মটৰ মাহটো ভাল লাগে। বেদি অঁ তুমি পালা ন কিবা বস্তু। মই টিকলিজনী চাওকচোন, একেবাৰে তাইও একেবাৰে কামতেই ব্যস্ত তাই। মুখত ন অঁ হৈ যাব, মিহি হৈছে যদি হৈ যাব, মিহি হৈছে, মিহি হ'ব লাগিব ন। নাই হোৱা মিহি, অলপ লাগিব, অলপ মিহি, পানী অকণ দিলে, অলপ পানী দি তেতিয়া মিহি হৈ যাব হা মা, মিহি হ'ব লাগিব। ক'লৈ গ'ল টিকলি, বেদি কোনটো আৰু এইজনী দেখিছানে, এইখিনি পালেহি মোৰ বেদীজনী। চশমাযোৰো ভাঙিলে চাওক আৰু। এইয়া ন গণেশ বাবা নুচুবা, ন আহা হা। অ' মনুৱে সাজিব জনা নাই ন। আহা তুমি, আহা চাউল চুবা, আহা এতিয়া, আহা আঙুলি ধৰা, আহা বহুত কাম আছে, আহা বাবা, আহা। হ'ব যা, তই তাইক যা, চাগৈ যা, তই যা, মই যিখিনি হোৱা নাই মই কৰি ল'ম যা। অ' মাই গড, আকৌ ফুটিলে যে, চকু গৈছে আৰু। বুজিছেনে, চকুৱে মূৰে পৰিছে তেল। উফ ৰাম, শুনিছেনে শব্দবোৰ, নোৱাৰি দেই ভগৱান। বেয়া পাওঁ ফুটিলে মাছটো, মুখত কিবা এটা শুনি আছে চাই, মাছ যে ফুটিলে মই বৰ বেয়া পাওঁ। আৰু যে সেইকাৰণে বৰালি মাছ নাখাওঁ জানেনে, ইমান ভাল পাওঁ বৰালি মাছ কোমোৰা দি, কিন্তু বৰালি মাছ কিয় খাবলৈ মন নাযায় জানে, এই যে ফুটে যে ভাজিবৰ সময়ত, মানুহে কয় অকণমান বোলে আদা দি দিব লাগে, নহ'লে নিমখ ছটিয়াই দিব লাগে, নিমখটো ইয়াত থাকেই, তেনেকৈ দিলে বোলে ভাল হয় দিয়ক। সেই বনাই আছোঁ। তাৰপিছত ইয়াতে মটৰ মাহটো, সেইটো দেখিছেনে, এইটো মটৰ মাহ, তাক অকণমান ভাজিম,
ভাজিলে মানে বস্তুবোৰ অকণমান টেষ্টটো বেলেগ হয়, ভাল লাগে। মই মানে পাকঘৰ সদায় বৰ খেলি মেলিকৈ বনাওঁ জানেনে, মোৰ একদম চিজিল নাই, বেয়া নাপাব আৰু। মই মানে একচুৱেলি মানে খুব কম বনাওঁ, মানে মোৰ এই ল'ৰাটো নাই ৰান্ধনীটো, সি নথকাৰ পৰা মোৰ বৰ কষ্ট হৈছে গম পাইছেনে। মই এনেই স্পেচিয়েলবোৰ বনাওঁ, হাঁহৰ মাংস, পাৰৰ মাংস, এনেকুৱা ধৰণৰবোৰ বনাওঁ। অকণমান ইয়াতে মটৰটো ভাজিম, ইয়াতে অকণমান মটৰটো ভাজি ল'ম ইয়াত। অলৰেডি মাছটো আকৌ লাগি ধৰিছে। মই চাগে এক্সপাৰ্ট ৰান্ধনি নহয় ন, বেয়া নাপাব আৰু। তথাপি মই যদি ধুনীয়া বনাম, টেষ্টটো আপোনালোকক ক'ম হা বনোৱাৰ পিছত। এতিয়া অলপ থওঁ, এই মাছৰ মাথা দুটা দেখিছেনে, এই মাছৰ মাথা দুটা চাগে বন্ধাকবি দি বনাম ৰাতিলৈ, হয়নে? চববোৰ একেলগে নাখাওঁ, গতিকে আজিলৈ বিদায়। আপোনালোকক দেখুৱাম কেনেকুৱা হ'ল হা, আপোনালোকে চাই থাকিব মোৰ ৰেচিপি। এতিয়া আপোনালোকৰ পৰা বিদায় মাগিছোঁ। এতিয়া মোৰ মুখখনো দেখুৱাব নোৱাৰিলোঁ আপোনাক, কোনতে ওলাই মুখখন দেখুৱাবই আপোনাৰ। বাই বাই, বেয়া নাপাব, পিছত আহিম আকৌ।